কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নাই হয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নাই সকলোৱে আশা কৰিছিল আগতে যিদৰে জুবিন গাৰ্গ অসুস্থ হৈ পুনৰ ৰাইজৰ মাজলৈ সুস্থ হৈ আহে মাজে মাজে অসুস্থ হৈ পৰে এইবাৰো তেনেকৈ মানুহে ভাবিছিল যে জুবিন গাৰ্গ অসুস্থ হৈছে পুনৰ সুস্থ হ'ব সিংগাপুৰত তেওঁ কিবা কৰি আছিল পেৰাগ্লাইডিং নে কিবা কৰিছিল সেই সময়তে জুবিন গাৰ্গ অসুস্থ হৈ পৰে অচেতন অৱস্থাত জুবিন গাৰ্গক সাগৰৰ পাৰত পোৱা যায় তাৰ পাছত জুবিন গাৰ্গক সিংগাপুৰৰ এখন হস্পিটালত ভৰ্তি কৰোৱা হয় অসমবাসী ৰাইজে প্ৰাৰ্থনা কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাৰণে সকলোৱে ক'লে আমাৰ আয়ুষে জুবিন গাৰ্গক দিম কিন্তু প্ৰভু জুবিন গাৰ্গক ভালে কুশলে ৰাখা জুবিন গাৰ্গক সুস্থ সবল কৰি ৰাখা জুবিন গাৰ্গক আমাৰ মাজত ৰাখা কিন্তু এইবাৰ যেন ভগৱানে অসমবাসী ৰাইজৰ প্ৰাৰ্থনা নুশুনিলে এবাৰ ভগৱানেও অসমবাসী ৰাইজৰ প্ৰাৰ্থনা শুনিব নিবিচাৰিলে অৱশেষত অসমবাসী ৰাইজক কন্দুৱাই আজি দুপৰীয়া ভাগত জুবিন গাৰ্গ গুচি গ'ল নিয়তিৰ ওচৰত কণ্ঠশিল্পী জুবিন গাৰ্গে হাৰ মানিলে সিংগাপুৰত এখন বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে কণ্ঠশিল্পী জুবিন গাৰ্গ গৈছিল আৰু সেই সিংগাপুৰৰ পৰাই অসমত আৰু ভৰি দিব নাপালে কণ্ঠশিল্পী জুবিন গাৰ্গ ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ সিংগাপুৰলৈ ৰাওনা হৈছে যেতিয়াই খবৰটো বিয়পি পৰিছিল সকলোৱে যোনে যেনেকৈ পাৰে কোনোবাই মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছিল ভগৱানৰ ওচৰত কণ্ঠশিল্পী জুবিন গাৰ্গক ভালে কুশলে ৰাখা কাৰণ জুবিন গাৰ্গ সকলোৰে পৰিয়ালৰ একোজন সদস্য হৈ পৰিছিল জুবিন গাৰ্গ এজন সাধাৰণ শিল্পী নহয় সকলোৰে হিয়াৰ আমঠু সকলোৰে ক'বলৈ ভাষা নাই আজিৰ এই সময়খিনিত আজিৰ দিনটো অতিকৈ বেয়া লগা এটা দিন সঁচা কথা ক'ব গ'লে আজিৰ দিনটোত কণ্ঠশিল্পী ভূপেন হাজৰিকাৰ পিছত সংগীত শিল্পী ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গক সংগীতৰ জগতখনৰ অভিভাৱক হিচাপে বহুতেই মানিছিল অসমখনৰ অভিভাৱক হিচাপে জুবিন গাৰ্গক বহুতেই মানিছিল অভিভাৱক হৈ পৰিল আজিৰ এই সময়খিনিত এইখিনি সময়ত অভিভাৱকহীন হৈ পৰিছে আমাৰ অসমীয়া জাতিটো সংগীত জগতখন ক'বলৈ ভাষা নাই ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰক এই কথাখিনি কেতিয়াও যেন মুখৰ পৰা নোলাব তেনেকুৱা নিচিনা হৈ পৰিছিল কেতিয়াও যেন এনে শব্দবোৰ নোলাওক তেনেকুৱা হৈ পৰিছিল কিন্তু নিয়তিৰ নিয়ম মানিবই লাগিব সকলোৱে আৰু অৱশেষত 52 বছৰ বয়সত বহুত কাম কৰিবলগীয়া আছিল বহুত সপোন দেখিছিল অসমখনৰ কাৰণে ভাৰতবৰ্ষখনৰ কাৰণে বহুত কৰিবলগীয়া আছিল বহুত গৌৰৱ বুটলি লৈ আহিবলগীয়া আছিল অসমখনৰ কাৰণে কিন্তু সকলো সপোনবোৰ আধৰুৱা কৰি সকলোৰে চকুত চকুলো বুৱাই আজি কণ্ঠশিল্পী জুবিন গাৰ্গ এই সংসাৰৰ পৰা মেলানি মাগিলে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ক'বলৈ ভাষা নাই সঁচাকৈ অতি বেয়া লগা অতি দুখ লগা খবৰ আজিৰ দিনটোৰ